ইছলাম ধৰ্মাৱলম্বীবিলাকৰ পবিত্ৰ উৎসৱ ঈদ উল জুহা উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ত্যাগ, শান্তি, সম্প্ৰীতি আৰু ভাতৃত্বৰ প্ৰতীক হৈছে ঈদ আৰু এই ঈদ উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা ঐতিহাসিক ভেল্লাটো অতি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰাতিপুৱা ভাগতে আচলতে এইদৰে তেওঁলোকে ঈদৰ সমূহীয়া নামাজ আদায় কৰিছে। ভেল্লাৰ যি ঐতিহাসিক দুৰ্গাপুৰ ঈদগাহ মৈদান আছে, এই ঈদগাহ মৈদানত কেইবা সহস্ৰাধিক লোকে তেওঁলোকে সমূহীয়াভাৱে ঈদৰ 2 ৰাকাত নামাজ সম্পন্ন কৰিছে আৰু নামাজৰ অন্তত আচলতে বিশ্ব শান্তিৰ বাবে সকলোৱে দোৱা কৰিছে। গতিকে নামাজ পঢ়িছে ন? নামাজ পঢ়িছে। কেনেকুৱা কি কৰিলে দোৱা, কি দোৱা? বহুত ধুনীয়া দোৱা কৰিছে, আমাৰ হিন্দু মুছলমানৰ কৰি দোৱা কৰিছে যাতে সকলোৱে ভাল মিলা প্ৰীতিত থাকে আৰু সেইটোৱে ভাল লাগিছে আৰু বহুত ধুনীয়াকৈ কৈছে আৰু ভাল লাগিছে। মানে সমাজখন শান্তিপূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে চলি গৈছে, বঢ়িয়াকৈ চলি গৈছে। হয়, সমাজত ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা যাতে অটুট থাকে তাৰ বাবে আচলতে এই ঈদগাহ মৈদানত নামাজৰ অন্তত আচলতে দোৱা কৰা হয় আৰু এইদৰে সকলোৱে মানৱ জাতীয় কল্যাণৰ হকে সকলোৱে আচলতে সকলোৰে মংগলৰ বাবে এইদৰে ঈদগাহ মৈদান দোৱা কৰা হয় আৰু আমি কিছু পৰিৱেশ দেখুৱাই দি আছোঁ। কেইবা সহস্ৰাধিক লোকে বৰপেটাৰ ঐতিহাসিক যি দুৰ্গাপুৰ ঈদগাহ মৈদান আছে, ঈদগাহ মৈদানত ঈদৰ সময় নামাজ পঢ়িছে। কি ক'ব, নামাজ পঢ়িল? নামাজ পঢ়িলোঁ। আল্লাহ মানে সুকলমে নামাজখিনি পঢ়িলোঁ। তাৰ কাৰণে আল্লাহৰ ওচৰত বহু শুক্ৰিয়া, আলহামদুলিল্লাহ। হয়, সকলোৱে নামাজ পঢ়ি আচলতে মনত কিছু তেওঁলোকৰ আনন্দ যোৱাৰ কথা পৰিলক্ষিত হৈছে, কিয়নো ইছলাম ধৰ্মৰ লোকসকলে এটি পবিত্ৰ উৎসৱ যিহেতু ঈদ আৰু এই ঈদ উপলক্ষে সকলোৱে মন আচলতে উত্তপ্ত হৈ পৰে। তেওঁলোকে এই ঈদত সমূহীয়াভাৱে 2 ৰাকাত নামাজ পঢ়ে। নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে দোৱা কৰে, বিশ্বত যাতে শান্তি সম্প্ৰীতি অটুট থাকে, সকলোৰে মাজত যাতে মিলা প্ৰীতি অটুট থাকে তাৰ বাবে আচলতে দোৱা কৰা হয়। নামাজ পঢ়িছে? কেনেধৰণৰ দোৱা প্ৰাৰ্থনা কৰাইছে? এইটোতো ধৰ্মৰ কাৰণে, সকলোৰ কাৰণে, একদম ইন জেনেৰেলৰ কাৰণে, হিন্দু মুছলিমৰ এটা কোনো কথা নাই, চবৰ কাৰণে দোৱা কৰা হৈছে। এইদৰে আচলতে আমি কিছু লোকৰ অনুভৱ জানিব চেষ্টা কৰিম। নামাজত অংশগ্ৰহণ কৰি তেওঁলোকৰ অনুভৱ কেনেকুৱা সেয়া জানিবলৈ চেষ্টা কৰিছোঁ আৰু কিছু লোক আছে তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। আৰু এইটো কথা ক'ব লাগিব যে এই ঈদৰ সময়ত নামাজৰ অন্তত যিহেতু এই বকৰী ঈদ বুলি কোৱা হয়, কুৰবানী ঈদ বুলি কোৱা হয় এই ঈদটোক, গতিকে এই কুৰবানী ঈদত সকলে ঘৰে ঘৰে গৈ তেওঁলোকে কিছু জন্তু উৎসৰ্গা কৰিব। ইয়াৰ পাছত তেওঁলোকে সেই জন্তু উৎসৰ্গা কৰা কামত তেওঁলোকে জড়িত হৈ পৰিব। তাৰপাছতে আন কিছু কাম আছে তেওঁলোকে সেইখিনিও কৰিব, যাবতীয় কিছু কাম আছে। আমি সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাই দি আছোঁ। এয়া হৈছে বৰপেটাৰ ঐতিহাসিক ভেল্লা দুৰ্গাপুৰৰ দৃশ্য। দুৰ্গাপুৰ ঈদগাহ মৈদানত এইদৰে সহস্ৰাধিক লোকে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে তেওঁলোকে দোৱা কৰিছে আৰু ইয়াৰ পিছতে কুৰবানী নামত উৎসৰ্গিত কৰিব লগা যিসমূহ জন্তু আছে এই জন্তুবোৰ আচলতে তেওঁলোকে উৎসৰ্গিত কৰিব। এতিয়া নামাজ পঢ়িছে? খুব আৰাম কৰি পঢ়িলে আজি, ভাল লাগিছে না? খুব ভাল লাগিছে আজি। আল্লাহ তাআলা খুব আৰামত হেৰি কৰিছে। এতিয়া আচলতে নামাজ পঢ়ি সকলোৱে 2 ৰাকাত নামাজ পঢ়ি ঈদৰ যিসমূহে 2 ৰাকাত নামাজ আছে এই 2 ৰাকাত নামাজ অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন আচলতে দূৰ দূৰণিৰ পৰা সকলোৱে নিজ ঘৰখনলৈ আহে আৰু এই নামাজত অংশগ্ৰহণ কৰি তেওঁলোকে মানসিকভাৱে শান্তি লভে। সকলে আচলতে ইজনে সিজনক মৰম শ্ৰদ্ধা আছে আৰু এইদৰে ঈদৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটাৰ ভেল্লাটো এইদৰে আচলতে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয় আৰু নামাজৰ অন্তত সকলোৰে বাবে দোৱা কৰা হয়, সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে দোৱা কৰা হয়। কেনেকুৱা লাগিছে? ইয়াত আমাৰ ঈদগাহ নামাজৰ পিছত আমাৰ অসমবাসী সকলোৰে কাৰণে, হিন্দু মুছলমান সকলোৰে কাৰণে দোৱা কৰিছে, সকলোৱে যাতে ভালে কুশলে থাকে। পুলিচ প্ৰশাসনেও দোৱা কৰিছে, গোটেই অসমৰ বিশ্ববাসীৰ কাৰণে দোৱা কৰিছে যাতে সকলোৰে ভালে হয় আৰু অনাগত দিনত যদি সকলোৱে ভালদৰে আৰু ঈদৰ নামাজ পঢ়িব পাৰে তাৰে কাৰণে সকলোৱে কামনা কৰিছে আৰু নেক্সট টাইম চাম ইনশাআল্লাহ সকলোৱে যদি নামাজ পঢ়িব পাৰে ভালদৰে আৰু যদি লগ হ'ব পৰা অহা বছৰতো সকলোকে অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জনালোঁ। সকলোৱে ঈদক ভালে যাওক, ভালদৰে যাওক, শান্তি শৃংখলা বজাই ৰাখক, যাতে বেলেগ ধৰ্মৰ যাতে কোনো ক্ষতি নহয় তাৰে কোনো চিন্তা কৰক, ভালদৰে চলক, বাইক ধীৰে ধীৰে লাহে চলাব লাগে। যিখিনি পেলনীয়া আচলতে কুৰবানী নামত উৎসৰ্গিত কৰিবলগীয়া যিখিনি জন্তু আছে, জন্তু পেলনীয়া অংশখিনি যাতে সকলোৱে গাঁতত পুতি থ'ব লাগে, যাতে বেলেগে যদি কোনো একো
বেয়া বিচনাকে চিঠি কৰিব নোৱাৰে, অন্য আঘাত আনিব নোৱাৰে, ভালকৈ পুতি থওক, যাতে কুকুৰ শিয়ালো যদি আনি ওলাব নোৱাৰে তেনেকৈ পুতি থ'ব লাগে ভালদৰে আৰু। অতিকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে কুৰবানী নামত উৎসৰ্গিত কৰিব লগা যিবোৰ জন্তু আছে এই জন্তুৰ পেলনীয়া অংশবোৰ জকৈ গাঁত খান্দি যাতে পুতি থয় তাৰ বাবে যাতে ব্যৱস্থা কৰে সমগ্ৰ অসমবাসী ৰাজ্যক আচলতে এই আহ্বান জনোৱা হৈছে বৰপেটা।